আগে আগে দেখতে যাও হতা হয় কিয়া কোয়ার্টারলু করার এই আরম্ভ কোয়ার্টারলু হব এইটো নিশ্চিত স্বাভিমান ৰঞ্জিত দাসৰ আছে নেকি স্বাভিমান ইপিনে পলাই হা এটা জাতি বিদ্বেষ কৰি পেলাই ঘৃণাৰ ৰাজনীতি কৰিব আহিছে লাজ নাপায় তাৰ স্বাভিমান আমাৰ বেছি আছে দেশমাতৃৰ প্ৰতি দায়িত্ব আমাৰ বেছি আছে আৰু আছে কাৰণে এই ঘৃণাৰ ৰাজনীতি পৰাজিত কৰাৰ কাৰণে আমি যুঁজত আছো স্বাভিমান থকা অসমীয়াই আমাক ভোট নিদিয়ে 5 বাৰ জিকিছো এতে এইবাৰ 6 বাৰ জিকিছো এইবাৰ থাৰ্ড টাইম জিকিম স্বাভিমান থকা অসমীয়াই ভোট দিয়েতো আমাক জিকাইছে ৰঞ্জিত দাসক ক'ব 6 বাৰ জিকিছে CPM এই সৰ্বক সমষ্টি আমাৰ লুজ পচন্দ হয় না তাৰ লুজ পচন্দ হয় এটা মুখত ভয় খাই পেলাই এইবিলাক কথা বতৰা কৈ আছে ভিতৰি শংকিত আমিও খবৰ পাওঁ ভিতৰত কি চলি আছে নিশ্চিত পৰাজয়ৰ কাৰণে শংকিত হৈ পেলাই আবুল তাবুল বকিছে ভোট খুজিব যাৰ সময়ত কোৱেশ্যন কৰিবই পাৰে তেওঁলোকৰ আৱেগ আছে কিন্তু বিবেকো আছে আপোনালোকক মই জনাই থওঁ সেই ঠাইতে সেই মানুহবিলাকে এতিয়া মোক মাতি নি পেলাই সভা কৰিব কালি আমি বগৰীগুৰি পঞ্চায়তৰ বিশাল 4টা অফিচ উদ্বোধনৰ সভা কৰিছোঁ 5-6 হাজাৰ মানুহ সমবেত হৈছে অহাকালি 3 তাৰিখে আকৌ বগৰীগুৰিত যাম বিশাল জনসমাৱেশ হ'ব আজি বালাভিটাত যাম আবেলি 3টা বজাত আপোনালোকে পাৰে যদি যাব তাৰ আমি অফিচ উদ্বোধনৰ সভা কৰিম নিশ্চয় বিজেপিৰ মানুহ এটা তাতে সত্য বুলি এটা আছে বিজেপিৰ নেতা তাৰ লগত নদীৰ ওপৰত বলৎকাৰ চলায় সেই মানুহে নদীৰ ওপৰত বলৎকাৰ চলায় মোৰ ওপৰত খংটো আছে যেহেতু মই বেকিৰ প্ৰশ্নটো লৈ পেলাই ইলিগেল কোৱাৰীৰ প্ৰশ্ন বাৰে উত্থাপন কৰিছোঁ যিজনে আহি বেছি চিঞৰ বাখৰ কৰিছে 2খন ডাম্পাৰৰ মালিক এটা লোকচান হৈছে তাহাঁতৰ এই বলৎকাৰটো চলাব পৰা নাই সেইকাৰণে এইবিলাক কৰিছে সেইবিলাক আমাৰ জনা আছে চিনি পাওঁ আৰু মনোৰঞ্জন তালুকে এৰিও নিদিয়ে মই এই বেকিৰ ওপৰত চলা বলৎকাৰ ৰঞ্জিতক পইচা দি পেলাই চলা বলৎকাৰ ৰঞ্জিতটো তাৰ পৰাই লৈ থাকে পইচা আমিতো পইচা নলওঁ মইতো লাগি আছোঁ বেকিৰ ওপৰত চলা বলৎকাৰৰ এই বলৎকাৰকাৰীসকলৰ এটা অংশই কালি এই ধৰণৰ কাণ্ডটো কৰিবলৈ চেষ্টা কৰিছিল মইতো বহি থাকিলোঁ এক কেপশ্যন দিছে পহুখেদা ফটোটো দিছে মই বহি আছোঁ তেওঁলোকে থিয় হৈ 2-3জনে কথা পাতি আছে এইটো হ'ল নেকি তাতেই গৈ মই মিটিং কৰোঁ 90 বছৰীয়া যদি 90 বছৰীয়া তাতে কি হ'ল কিন্তু আমি বুজাবুজি হোৱাৰ এই পৰ্বটোত স্বাভাৱিকতে প্ৰতিটো দলৰ এটা প্ৰত্যাশা থাকে কংগ্ৰেছেও বিচাৰিছিল চিটটো আমিও বিচাৰিছোঁ তাতে অলপমান তেওঁলোকে কৈছে কোৱাত মইতো বেয়া পালে মইতো উত্তৰ দিয়া নাই মই তাৰ উত্তৰ দিয়া নাই আমি জানো যে এটা সাম্প্ৰতিকভাৱে এই কথাটো মীমাংসা হ'ব আজি মীমাংসা হৈছে মোৰ পাছফালে বহি আছে ৰব মোৰ পাছফালে বহি আছে আটাইতকৈ প্ৰতিবাদ কৰা মানুহজন প্ৰতিবাদ হ'বই পাৰে বিচাৰিব পাৰে আমিতো ৰঙিয়া এৰি দিয়াতে ক্ষুণ্ণ হৈছোঁ ৰঙিয়াত আমি 65,000 ভোট পাই পেলাই যোৱাবাৰ দ্বিতীয় পজিশ্যন পাই এইবাৰতো আমি এৰি দিছোঁ বুজাবুজিত ত্যাগ থাকিবই লাগিব কংগ্ৰেছেও এইটো বুজাবুজিৰ কাৰণে এৰি দিছে বা আজি কংগ্ৰেছৰ মানুহসকলে কিছুমানে বিচাৰিছিল চিটটো পালে ভালটো ভালেই নিজৰ দলৰ কাৰণে চিটপত কিবা আপত্তি থাকিবলগীয়া আৰু বিচৰাটোতো অপৰাধ নহয় তেওঁলোকে বিচাৰিছে কিন্তু যেতিয়া চিটটো ডিক্লেয়াৰ হৈছে অফিচিয়েলি ডিক্লেয়াৰ হৈছে সিদিনাৰ পৰাতো তেওঁলোক নাই তেওঁলোকে মোৰ লগত কাম কৰি আছে আটাইতকৈ বেছি কামটো এতিয়া কংগ্ৰেছ দলে কৰিছে মোৰ হৈ এইবিলাক কথা কৈ লাভ নাই যিজনে প্ৰতাৰণা কৰিছিল মোক প্ৰতাৰণা কৰিছিল সেইজন এতিয়া বিজেপি মোৰ লগত বহি পেলাই চিগনেট হোটেলত তেওঁলোকে প্ৰস্তাৱ দিছিল ভূপেন বৰাই মনোৰঞ্জন তালুকাৰ কেণ্ডিডেট হ'লে আমি চিটটো এৰি দিম আমি উঠাৰ কথা ভবা নাছিলোঁ কিন্তু আমি মানি ল'লোঁ মানি লোৱাৰ পিছত মই যেতিয়া কেণ্ডিডেট হ'লোঁ কাৰ বা কেইটা টকা লৈ পেলাই তেওঁতো টকা লোৱাত ওস্তাদ মানুহ আজিতো স্পষ্টভাৱে ওলাই পৰিলে তেওঁ টকা লৈ পেলাই কংগ্ৰেছত তেওঁৰ টিকট দিছে দিব্যায়নক বেচাৰা দিব্যায়ন সৰু ল'ৰা তাক টিকট দিলে সিও হাৰিলে ময়ো হাৰিলোঁ কৈছিলোঁ দুটা ভোট বিভাজন হ'লেতো হাৰিব মই যেতিয়া কংগ্ৰেছৰ প্ৰস্তাৱত মই উঠিছিলোঁ তেতিয়া মইতো বহি যোৱাৰ প্ৰশ্ন নাই কংগ্ৰেছে চিটটো এৰি দিছিল কেণ্ডিডেটটো কণ্ডিশ্যন কৰিছিল আমি চিটটো এৰি দিম যদি মনোৰঞ্জন তালুকদাৰ প্ৰাৰ্থী হয় আৰু ভূপেন বৰাৰ লগত সিদিনাখন ৰকিবুল হুছেইন আছে সোধক ৰকিবুল হুছেইনক কওক মইতো তাৰ পিছত যেতিয়া বিৰোধী পক্ষ বহিছোঁ মই ফাঁচি দিছোঁ ভূপেন বৰা কি কথা কোৱা তুমি কেণ্ডিডেট হেঁচা দিলা আৰু তাৰ পিছত আহি কেণ্ডিডেট দি দিলা মই প্ৰতাৰণা কৰা নাই মইতো জিকিম বাৰে কৈছোঁ ৱাটাৰলো কিমান কম মই জিকিম তেওঁ হাৰিব তেওঁ সংখ্যা দি আছে প্ৰথমতেতো বোলে প্ৰতিদ্বন্দ্বিতা নহয় এতিয়া 30,000লৈকে আহিছে তেওঁ দি থাকক সংখ্যা ৰাতি তেওঁৰ টোপনি নাহে এইবিলাক হিচাপ কৰি থাকে মই হিচাপ নকৰোঁ মই কেম্পেইন কৰোঁ আৰু ৰাতি একদম নাক বজাই ঘুমাই থাকোঁ মই নিশ্চিত এতিয়া হাৰিব ৰঞ্জিত তাৰ কোনো ৰক্ষা এনেকুৱা দুষ্কৃতিকাৰী মানুহ এজনক এতিয়াতো তেওঁৰ নৈতিকতাৰ প্ৰশ্ন তেওঁৰ বিৰুদ্ধে আহিছে নৈতিকতাৰ প্ৰশ্ন বিভিন্ন অভিযোগটো তেওঁৰ বিৰুদ্ধে ওলাইছে মাৰ্কেটত সেইবিলাক উত্তৰ দিয়ক
তেওঁ সেইবিলাকৰ উত্তৰ দিয়ক। তেওঁৰ নৈতিকতাৰ প্ৰশ্ন আহিছে তেওঁৰ বিৰুদ্ধে। আজি সৰভোগ সমষ্টিৰ মহিলাই তেওঁক ভোট দিব নেকি? অৰুণোদয় দিলেই ভোট নিদিয়ে, ধমক দি পেলাই মিটিঙত আনিলেই ভোট নিদিয়ে, কাৰণ মহিলাৰ মৰ্যাদা আছে। মহিলাটো ভয় খাই গৈছে, এইজনা কি ব্যক্তিৰে বাবা। এনে নৈতিকতাৰ প্ৰশ্ন আহিছে। আগতো আনিছিলোঁ মই নকলৰ প্ৰশ্ন, এতিয়াতো আকৌ নৈতিক চৰিত্ৰৰ প্ৰশ্ন মই আনিছোঁ। নৈতিক চৰিত্ৰৰ ক'ব পাৰে, ক'লে সংখ্যালঘু ইমান মূৰ্খ নহয়। অলপ আৱেগ আছে, কেতিয়াবা আৱেগটো মোৰ ওচৰত প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকৰ বিবেকো আছে। বিবেকটো জানে এই যে কামিহাৰ ভাঙাৰ কাৰণে বিজেপিক ভোট দিব নেকি? মুখ্যমন্ত্ৰী কৈ আছে কামিহাৰ ভাঙি নিম এইবাৰ, আৰু কামিহাৰটো হাতত বুকুত থৈ পেলাই কৈছে কামিহাৰ ভাঙি মই নিদিওঁ, এটাও ভোট নিদিওঁ। চাব যিটো আশা কৰিছে, শূন্য পাব সংখ্যালঘু অঞ্চলত। খবৰ ল'ব যাব এতিয়া বগৰীগুৰিত যাওক, নিচুকাত পৈ আজি সন্ধিয়া যাম আবেলি 4টাৰ পিছত। আহিব ওচৰতে নিচুকাত, মানুহৰ কেনে সমাগম হয়। আৰু মই অফিচ উদ্বোধন কৰিম 6টা অফিচ উদ্বোধন কৰিম এটা গাঁৱতে। আপোনালোকে আহি চাব, নিচুকাত চাব। মানুহে এই কামিহাৰ ভাঙাৰ কাৰণে বিজেপিক ভোট নেদে। আৰু বা কি কয় মুখ্যমন্ত্ৰীয়ে, কামিহাৰ ভাঙব, এতিয়া কি ভাঙে? আচ্ছা, ইয়াতে মাইনৰিটিৰ সমৰ্থনত চিট জিতব পাৰি নেকি? মাইনৰিটি ভোটে আছে ৭৫,৮০০। সেই ৭৫,০০০-ৰ ৭৪,০০০ পঢ়লি ৭৪,০০০ পালেও চিটটো জিতবা নোৱাৰি। ভোট জিকিব লাগিলে মাইনৰিটি মেজৰিটি চবৰে ভোট লাগিব। আজি মেজৰিটিতে আমি ৰঞ্জিততকৈ বেছি পোৱাৰ বাস্তৱতা আহি আছে। তেওঁৰ খহি গৈছে, কাৰণ মই ক'লো নহয়, অনৈতিক মানুহ এজনক অসমীয়া মানুহে ভোট নিদিয়ে। অসমীয়া মানুহৰ স্বাভিমান আছে। তেওঁ এটা সময়ত বেমাৰ সৃষ্টি কৰিলে, তাৰপিছত যিবিলাক দুষ্কাৰ্য তেওঁৰ ওলাই আহিছে পোহৰলৈকে, সেই দুষ্কাৰ্যকাৰীজনক অসমীয়া মানুহে ভোট দিয়ে। শংকিত কাৰণে আবুল তাবুল কৰি আছে। তেওঁ জানিছে কি হ'ব, আমিতো শুনি আছো তেওঁৰ ভাৰ্চন, টেপতো শুনি আছো, ৰেকৰ্ডিঙো শুনি আছো। তাৰ ভাৰ্চন কি কৈ আছে, কিমান মানুহক কি ধৰণে গালি ভপনি পাৰি উত্তপ্ত কৰি আছে পৰিস্থিতি। তেওঁ জানিছে তেওঁৰ সেইটো খহিছে, আৰু নিশ্চিত পৰাজয়। ইয়াত কোনো ৰক্ষা কৰিব নোৱাৰে। এনেকুৱা অনৈতিক মানুহ, এনেকুৱা দল পলৰীয়া মানুহ সৰভোগৰ মানুহে ভোট নিদিয়ে। ভৱানীপুৰত যাবলৈ দিয়ক, তেওঁ ভৱানীপুৰক নিৰ্ভৰ কৰিহে আহিছে। নতুন অঞ্চল, তেওঁৰ অলপ সংযোগ আছিল, ভাবিছিল আমাৰ সংযোগ নাই, কিন্তু ভৱানীপুৰৰ মানুহে জানে বজালীত কি কৰি আহিছে। তেওঁ বজালীখন গেলাই আহিছে, এই কথাটো জানে কাৰণে এতিয়া ভৱানীপুৰৰ মানুহে স্থিৰ সিদ্ধান্ত লৈছে, ন' ভোট টু ৰঞ্জিত দাস।